নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক ইজি লাৰ্ণ চেনেলটিলৈ স্বাগতম জনাইছোঁ। যদিহে চেনেলটিত আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে ঘণ্টাটো বজাই দিব। আজিৰ পাঠ কনফিউজড প্ৰিপজিশ্যনছ। আজিৰ পাঠত আমি আলোচনা কৰিম প্ৰিপজিশ্যনৰ কিছুমান ব্যৱহাৰৰ বিষয়ে যিবিলাকক সাধাৰণতে আমি কনফিউজড প্ৰিপজিশ্যন হিচাপে নাম দিছোঁ। আহকচোন তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমে আহিছোঁ একম্পেনিড বাই আৰু একম্পেনিড উইথ। কোনো ব্যক্তিৰ লগে লগে যোৱা অৰ্থত একম্পেনিড বাই হয়, যেনে শ্বি উইল বি একম্পেনিড বাই হাৰ মাদাৰ। আনহাতে কোনো বস্তুৰ সৈতে অহা অৰ্থত একম্পেনিড উইথ হয়, যেনে ফ্লাড ইজ অফেন একম্পেনিড উইথ ছাম ডিজিজেছ। এগ্ৰি উইথ আৰু এগ্ৰি টু। ইয়াৰ ব্যৱহাৰলৈ যদি চাওঁ, কোনো ব্যক্তিৰ সৈতে একমত হোৱা বা নোহোৱা অৰ্থত এগ্ৰি উইথ হয়, যেনে আই হেভ এগ্ৰিড উইথ ইউ অন দিছ টপিক। আনহাতে কোনো প্ৰপ'জেল, প্লেন, এডভাইচ, ছাজেশ্যন আদিৰ সৈতে সন্মতি দিয়া বা নিদিয়া অৰ্থত এগ্ৰি টু ব্যৱহাৰ হয়, যেনে হি কাণ্ট এগ্ৰি টু মাই প্ৰপ'জেল। বন্ধুসকল, এনেধৰণৰ প্ৰিপজিশ্যনবিলাক দেখাত একে হোৱা বাবে কেতিয়াবা দুমোজাত পেলায়, সেইবাবে এইবিলাকক কনফিউজ প্ৰিপজিশ্যন নাম দিয়া হৈছে। আপোনালোকে আশা কৰিছোঁ ভালদৰে বুজিবলৈ চেষ্টা কৰিব। আপিল টু আৰু আপিল ফৰ। কোনো ব্যক্তিক আবেদন জনোৱা অৰ্থত আপিল টু ব্যৱহাৰ কৰা হয়, যেনে দ্য ষ্টুডেণ্ট আপিল টু দ্য প্ৰিন্সিপাল ফৰ লিভ অফ এবচেঞ্চ। আনহাতে কোনো বস্তুৰ বাবে প্ৰাৰ্থনা কৰা অৰ্থত আপিল ফৰ হয়, উদাহৰণস্বৰূপে দ্য প'ৰ আপিল টু গড ফৰ হেল্প। এপ্লাই টু আৰু এপ্লাই ফৰ। কোনো ব্যক্তিক আবেদন জনোৱা অৰ্থত এপ্লাই টু ব্যৱহাৰ হয়, উদাহৰণস্বৰূপে শ্বি এপ্লাইড টু দ্য মেনেজাৰ ফৰ গ্ৰেণ্টিং ছিক লিভ। আনহাতে যিহৰ বাবে আবেদন জনোৱা হয় সেই অৰ্থত এপ্লাই ফৰ হয়, যেনে আই এপ্লাইড ফৰ দ্য পোষ্ট অফ এ জুনিয়ৰ এছিষ্টেণ্ট। এইবাৰ চাওঁ আহক এংগ্ৰি উইথ আৰু এংগ্ৰি এট। কোনো ব্যক্তিৰ সৈতে খং কৰা অৰ্থত এংগ্ৰি উইথ হয়, মনত ৰাখিব বন্ধুসকল, যেনে দ্য মেন ৱাজ এংগ্ৰি উইথ হিজ ছিষ্টাৰ। মানুহৰ লগত হ'লে এংগ্ৰি উইথ হ'ব। আনহাতে ব্যক্তিয়ে কৰা কোনো কামৰ সৈতে খং কৰা অৰ্থত এংগ্ৰি এট হয়। কোনো বস্তুৰ প্ৰতি খং কৰিলে তাত এংগ্ৰি এট হ'ব, যেনে দে ৱেৰ এংগ্ৰি এট হিজ মিছবিহেভিয়াৰ। ব্লাইণ্ড অফ ইন আৰু ব্লাইণ্ড টু। অন্ধ বা কণা অৰ্থত ব্লাইণ্ড অফ হয়, যেনে দ্য বেগাৰ ইজ ব্লাইণ্ড অফ ওৱান আই। কোনো নিৰ্দিষ্ট সোঁ বা বাওঁ চকু কণা অৰ্থত ব্লাইণ্ড ইন হয়, যেনে শ্বি ইজ ব্লাইণ্ড ইন দ্য লেফ্ট আই। তাইৰ বাওঁ চকুটো নিৰ্দিষ্টকৈ দেখুওৱা হৈছে। অৱহেলা কৰা অৰ্থত ব্লাইণ্ড টু ব্যৱহাৰ হয়, যেনে এ ষ্টুডেণ্ট শুড নট বি ব্লাইণ্ড টু হিজ ষ্টাডিজ। কম্পেয়াৰ উইথ আৰু কম্পেয়াৰ টুৰ ব্যৱহাৰৰ বিষয়ে চাওঁ আহক। কোনো ব্যক্তিৰ সৈতে তুলনা কৰা অৰ্থত কম্পেয়াৰ উইথ হয়, যেনে কালিদাস ইজ অফেন কম্পেয়াৰ্ড উইথ শ্বেক্সপিয়াৰ। ব্যক্তিয়ে কৰা কোনো কাম বা বস্তুৰ সৈতে তুলনা কৰা অৰ্থত কম্পেয়াৰ টু হয়, যেনে এংগাৰ ইজ কম্পেয়াৰ্ড টু ফায়াৰ। খঙক জুইৰ সৈতে তুলনা কৰা হয়। কনচিষ্ট অফ আৰু কনচিষ্ট ইন। গঠিত হোৱা অৰ্থত কনচিষ্ট অফ হয়, অৰ্থাৎ কোনো বস্তুৰ দ্বাৰা গঠিত হোৱা হ'লে সেইটোক কনচিষ্ট অফ ব্যৱহাৰ হ'ব, যেনে দ্য টিম কনচিষ্ট অফ 6 মেম্বাৰ্ছ। দলটো 6জন সদস্যৰে গঠিত। আনহাতে নিহিত অৰ্থত কনচিষ্ট ইন হয়, অৰ্থাৎ বস্তুটোত নিহিত থকা বুজালে সেইটো কনচিষ্ট ইন হ'ব, যেনে হেপিনেছ কনচিষ্ট ইন বিয়িং অনেষ্ট। সাধুতাত সুখ নিহিত হৈ থাকে।
ডিল ইন আৰু ডিল উইথ ব্যৱসায় কৰা অৰ্থত ডিল ইন হয় যেনে মাই ফ্ৰেণ্ড ডিলছ ইন টি মোৰ বন্ধুজনে চাহৰ ব্যৱসায় কৰে ব্যৱহাৰ কৰা অৰ্থত ডিল উইথ হয় যেনে হি ডিলছ উইথ হিজ কাষ্টমাৰ্ছ ৱেল সি গ্ৰাহকৰ লগত ভাল ব্যৱহাৰ কৰে ডাই অফ ফ্ৰম ইন বাই আৰু ডাই ফৰ সকল এইকেইটা আপোনালোকে ভালদৰে মনত ৰাখিব চেষ্টা কৰিব এইকেইটা বেছি কমন হয় আৰু আহি থাকে পৰীক্ষাত বেমাৰত মৰিলে ডাই অফ ব্যৱহাৰ হয় যেনে দ্য অল্ড মেন ডাইড অফ ক'ভিড আনহাতে কোনো পৰোক্ষ কাৰণ যেনে ভোক আঘাত অত্যধিক পৰিশ্ৰম আদিত মৰিলে ডাই ফ্ৰম ব্যৱহাৰ হয় যেনে দ্য লেডি ডাইড ফ্ৰম অভাৰ ইটিং অত্যধিক ভোজনৰ বাবে মহিলাগৰাকী ঢুকাইছিল আত্মহত্যা কৰিলে ডাই বাই হয় যেনে দ্য ডিপ্ৰেছড মেন ডাইড বাই হেং হিমছেল্ফ কোনো দুৰ্ঘটনা বা যুদ্ধত মৰিলে ডাই ইন হয় যেনে দ্য চ'লজাৰ ডাইড ইন দ্য বেটল কোনোবা বা কিহবাৰ হকে মৰিলে ডাই ফৰ হয় যেনে মেনি পিপুল ডাইড ফৰ দ্য কাণ্ট্ৰি ডিউৰিং ইণ্ডিয়াছ ফ্ৰীডম মুভমেণ্ট ইয়াত ভাৰতৰ স্বাধীনতা আন্দোলনত বহুতো মানুহ দেশৰ হকে মৰাৰ কথা কোৱা হৈছে এইবাৰ জানো আহক পাৰ্ট উইথ আৰু পাৰ্ট ফ্ৰমৰ ব্যৱহাৰ সম্পৰ্কে কোনো বস্তুৰ ক্ষেত্ৰত এৰি দিয়া বা ত্যাগ কৰা অৰ্থত পাৰ্ট উইথ হয় যেনে আই কাণ্ট পাৰ্ট উইথ দিছ প্লেচ মই এই ঠাইটুকুৰা ত্যাগ নকৰোঁ আনহাতে বিদায় লোৱা অৰ্থত পাৰ্ট ফ্ৰম ব্যৱহাৰ হয় এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব যেনে হি পাৰ্টেড ফ্ৰম হিজ ফ্ৰেণ্ডছ এট দ্য এয়াৰপৰ্ট চিম্পেথাইজ উইথ আৰু চিম্পেথাইজ ফৰ সহানুভূতি জনোৱা অৰ্থত চিম্পেথাইজ উইথ হয় যেনে দ্য ৰিচ শুড চিম্পেথাইজ উইথ দ্য প'ৰ আনহাতে সহানুভূতি অৰ্থত চিম্পেথাইজ ফৰ হয় যেনে উই শুড হেভ চিম্পাথি ফৰ দ্য নিডি গেট অফ আৰু গেট ডাউন কোনো যান বাহনৰ পৰা নমা অৰ্থত গেট অফ হয় যেনে দ্য গাৰ্ল গট অফ দ্য বাইচাইকেল ছোৱালীজনী চাইকেলৰ পৰা নামিছিল কোনো জন্তুৰ পিঠি বা আন কিবাৰ পৰা নমাৰ অৰ্থত গেট ডাউন হয় যেনে দ্য বয় গট ডাউন ফ্ৰম দ্য এলিফেণ্ট শেষত লিভ অন আৰু লিভ বাইৰ বিষয়ে জানো আহক কোনো খাদ্যবস্তুৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা অৰ্থত লিভ অন হয় যেনে দ্য কাউ লিভছ অন গ্ৰাছ গৰুৱে ঘাঁহ খাই জীয়াই থাকে আনহাতে কোনো উপাৰ্জনৰ মাধ্যম বুজালে লিভ বাই ব্যৱহাৰ কৰা হয় যেনে দ্য অল্ড লেডি লিভছ বাই বেগিং ফ্ৰম ড'ৰ টু ড'ৰ বৃদ্ধ মহিলাগৰাকীয়ে ঘৰে ঘৰে ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰি আছে আশা কৰিছোঁ আজিৰ আলোচনাৰ পৰা আপোনালোক উপকৃত হৈছে চেনেলটো চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ